জাগিৰোডৰ ছেটেলাইট টাউনশ্বিপৰ সন্দৰ্ভত মৰিগাঁৱৰ আয়ুক্তৰে আলোচনাৰে মিলিত কেইবাটাও তিৱা সংগঠনৰ লগতে স্থানীয় ৰাইজৰ। আজি অশান্ত হোৱা নাই জাগিৰোডৰ হিন্দিখৰ। জাগিৰোডৰ হিন্দিখৰত ছেটেলাইট টাউনশ্বিপৰ স্থাপন কৰা দিহা কৰিছিল প্ৰশাসনে, যাৰ বাবে স্থানীয় ভূমিপত্ৰ তিৱাসকলক সেই স্থানৰ পৰা উচ্ছেদ চলাবলৈ জৰীপ কৰিছিল প্ৰশাসনে। তাৰ পিছতেই যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হয় তিৱা গাঁওসমূহত। এক অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি হয় মধ্য অসমত। অৱশেষত ৰাইজ দল সংগঠনৰ ওচৰত নতশিৰ হৈ ছেটেলাইট টাউনশ্বিপৰ সিদ্ধান্ত বাতিল কৰে মৰিগাঁও জিলা প্ৰশাসনৰ লগতে জাগিৰোডৰ বিধায়ক পীযুষ হাজৰিকাই। জিলা উপায়ুক্ত অনামিকা তিৱাৰীয়ে ছেটেলাইট টাউনশ্বিপ স্থাপন নকৰা লিখিত দিয়াৰ পিছতো সহজভাৱে মানি ল'ব পৰা নাই স্থানীয় লোকসকলে, যাৰ বাবে আজি পুনৰ জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ লগতে আলোচনাত মিলিত হয় যদিও সুফল নোপোৱাৰ অভিযোগ সংগঠনকেইটাৰ। ডিচি মহোদয়ে জিলা আয়ুক্তই লিখিত হিচাপে তেওঁলোকে দিব বিচাৰিছিল যে কি হিন্দিগড় অঞ্চলত তেওঁলোকে মানে ছেটেলাইট টাউনশ্বিপৰ কাৰণে তেওঁলোকে প্ৰস্তাৱ প্ৰেৰণ নকৰে। প্ৰস্তাৱ প্ৰেৰণ কৰাৰ আমি কথা আহি পৰা নাই। আমি বিচাৰিছোঁ কি সম্পূৰ্ণভাৱে বাতিল হ'ব লাগে। কেৱল হিন্দিগড়ত নহয়, তিৱা অট'নমাছ কাউন্সিল এৰিয়াত কোনো কাৰণতে হ'ব নোৱাৰিব। এই আমাৰ নগাঁৱত আছে, কামৰূপ আছে 6টা সমষ্টি, মৰিগাঁও আছে 19টা সমষ্টি, তাৰ লগতে নগাঁও আৰু হোজাই যি নেকি আমাৰ 11টা সমষ্টি, তাৰ লগতে এতিয়া আৰু প্লাছ হৈছে আমাৰ ধেমাজি। এই সমষ্টি তিৱা অট'নমাছ কাউন্সিল এৰিয়াত কোনো কাৰণতে মানে এই জাতি ধ্বংসী ছেটেলাইট টাউনশ্বিপ স্থাপন কৰিব নোৱাৰিব। আমাৰ এইটো স্পষ্ট কথা। তেওঁলোকে যেতিয়ালৈকে লিখিত হিচাপে নিদিয়ে তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম আমাৰ অব্যাহত কোনে দিব লাগিব? লিখিত আপোনালোক চিফ ছেক্ৰেটাৰী চিফ মিনিষ্টাৰ লেভেলত লিখিত হিচাপে দিব লাগিব। সেইদিনা এখন লিখিত আছিল যাক লৈ আপোনালোকৰ একাংশ নেতাই ফূৰ্তি কৰিছিলে যে লিখিত পালো। আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ, আমি নিজে কোৱা নাই বা আমাৰ সন্মুখত তেওঁলোক আহি কোৱা নাই। সংগঠনবিলাক বিভক্ত হৈ আছে নেকি? আজি আপোনালোকক দেখিছোঁ ইয়াত, বেয়া নাপাব দেই কথাটো, যিহেতু এক ঐক্যবদ্ধ সংগ্ৰামৰ কথা আপোনালোকে কৈছে। ফেচবুকত এটা প্ৰক্ৰিয়া দেখি থাকোঁ আৰু আহি আপোনালোকৰ যিটো স্থলত এটা বেলেগ এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো কেনেধৰণৰ, কি কৰিব বিচাৰিছে? চাওক, সেইদিনাখন যিটো লিখিত দিলে যে জৰীপহে তেওঁলোকে বাতিল কৰিছে। ছেটেলাইট টাউনশ্বিপৰ হিন্দিগড় অঞ্চলত বা নলভৰা অঞ্চলত তেওঁলোকে যিটো জৰীপ কৰি আছিলে সেই জৰীপহে তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে। কিন্তু ছেটেলাইট টাউনশ্বিপ সম্পূৰ্ণভাৱে বাতিল কৰা নাই। আৰু সেইটো লৈ পেলাই এছাম নহয়, আমি দেখিছোঁ, আপোনালোকে দেখা নহয়, আমি দেখিছোঁ সেইসকল তিৱাৰ নামত কলংক হয়, তেওঁলোক জাতিদ্ৰোহী হয়। তেওঁলোকে এই মানুহখিনিক বিচলিত কৰিছে। বিজেপিৰ পৰা টকা লয়, মন্ত্ৰী বিধায়কৰ পৰা টকা লয়, তেওঁলোকে আমাৰ জাতিটোক বিচলিত কৰি মানে জাতীয় দালাল হয় তেওঁলোক। আৰু সেইসকল লোকৰ পৰা আমি তিৱাসকল মানে তিৱাৰ লগতে আমাৰ যিবিলাক প্ৰতিনিধি জনগোষ্ঠী আছে সকলোৱে বাচি থাকিব লাগিব, অন্যথা জাতি ধ্বংস হ'বলৈ গৈ আছে। তেওঁলোকে আন্দোলনৰ কথা ঠিকেই কয়, কিন্তু তেওঁলোকে আন্দোলনকাৰী নহয়। একচুৱেলি তেওঁলোকে সংগঠনৰ নামত বা এই চৰকাৰী বেতনধাৰী তেওঁলোক এটা জাতীয় সংগঠন বুলি ক'ব পাৰি, মানে বিজেপিৰ তেওঁলোকে এটা আইটি চেল। আৰু আমি এটা কথা আমি খুব লাজ পাইছোঁ, আমি দুখিত। আজি 8-9 দিন হ'ল যি হিন্দিখন যিটো উত্তপ্ত পৰিস্থিতি হৈ আছে, আমি সংগ্ৰাম কৰি আছোঁ। সঁচা ট্ৰাইবেল সংঘ এটা সংগঠন আছে, ট্ৰাইবেল সংঘৰ লগতে আমাৰ চিচিটোৱা কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম, তাৰে মুখ্য আহ্বায়ক হৈছে আদিল খালাৰী ডাঙৰীয়া। তেখেতে নিজকে বৰ দম্ভালি মাৰি কয় তেওঁ ট্ৰাইবেলৰ মানে নেতা হিচাপে, কিন্তু এই ক্ষেত্ৰত আজি তেওঁ কিয় নিমাত? আৰু আমি ইয়াৰ পৰা আমি ক'ব বিচাৰিছোঁ তেওঁলোক হৈছে একচুৱেলি ট্ৰাইবেল অৰ্গেনাইজেশ্যন যিটো নেকি কোঅৰ্ডিনেশ্যন কমিটি চিচিটোৱা কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম, তাৰে মুখ্য আহ্বায়ক আদিল খালাৰী ডাঙৰীয়া হৈছে বিজেপি দলৰ অসমৰ বিজেপি দলৰ অঘোষিত ST মৰ্চাৰ সভাপতি হয়। ST মৰ্চাৰ বিজেপি যদি ST মৰ্চা যিটো কাম কৰিব নোৱাৰে বিজেপিৰ কাৰণে, তাতকৈ 5 গুণ কাম তেওঁলোকে কৰি দেখাই দিয়ে বিজেপিৰ কাৰণে, বিজেপিক ভোট দিয়াবৰ কাৰণে। ট্ৰাইবেল মানুহখিনি তেওঁলোকে বিচলিত কৰি আছে, আৰু ট্ৰাইবেল মানুহখিনি এই মানে চিচিটোৱা সংগঠনৰ পৰা আমি মানে সাৱধান হোৱাটো উচিত। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।